মৰিগাঁও সমষ্টিত ৩৩,০০০ আত্মসহায়ক গোটৰ সদস্যাই লাভ কৰিব মুখ্যমন্ত্ৰী মহিলাৰ উদ্যমিতা আঁচনিৰ ধন। এই মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ। ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও টাউন মণ্ডলৰ উদ্যোগত তৰাণী কলবাৰীত সাংগঠনিক দিশত অনুষ্ঠিত কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বিশেষ সজাগতা সভাত প্ৰায় ২০০ মহিলাৰ অংশগ্ৰহণ। মুখ্য অতিথি হিচাপে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উপস্থিত থকা সভাখনত বিজেপিৰ জিলা সভাপতি ৰামপ্ৰসাদ চৰকাৰ, সম্পাদক নিৰ্মল কোঁৱৰ, মৰিগাঁও পৌৰসভাৰ পৰৱৰ্তী যোগেশ তামুলীকে ধৰি দলীয় বিষয়ববীয়াসকলে ভাৰতীয় জনতা পাৰ্টিৰ উন্নয়নমূলক কাম কাজৰ বিৱৰণ দাঙি ধৰে। মৰিগাঁও সমষ্টিত ৩৩,০০০ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ১০,০০০ টকীয়া চেক নৱেম্বৰ মাহৰ ২ তাৰিখে মিকিৰ ভেটাত অনুষ্ঠিত হ'বলগীয়া বিশেষ সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। উদ্যমিতা আঁচনি সজাগতা আৰু দলীয় সাংগঠনিক সভা, এই সভাত সভাপতিত্ব কৰা মৰিগাঁও টাউন মণ্ডলৰ সভাপতি ডাঙৰীয়া, ইয়াত উপস্থিত আছে মৰিগাঁও জিলাৰ বিজেপি সভাপতি ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়া, মৰিগাঁও জিলাৰ মোৰ বিধানসভা অন্তৰ্গত তৰাণী কলবাৰীত মুখ্যমন্ত্ৰী আৰু মাননীয় প্ৰধানমন্ত্ৰী যি সৰ্ববৃহৎ যে জনকল্যাণমূলক আঁচনি, এই আঁচনিৰ কাৰণে আমি ৰাইজক সজাগতা আৰু সাংগঠনিক সভা আহ্বান কৰা হৈছে। এই সজাগতা সভাত মোৰ সমষ্টিত ৩৩,০০০ মহিলা উদ্যমিতা আঁচনি পাব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি কথা দিছিলে ৰাইজক যে মই আকৌ আহিম, একেলগে এসাঁজ ভাত খাম আৰু তাতে মই বিতৰণ কৰিম। অহা ২ নৱেম্বৰত তাৰিখটো ইতিমধ্যে আচলতে তাৰিখটো খাটাং হোৱা নাই যদিও মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেই তাৰিখটো ধাৰ্য কৰিবৰ কাৰণে আবেদন জনাইছোঁ। ইতিমধ্যে সেই ২ তাৰিখেই ২ নৱেম্বৰত আহিব আৰু ৩৩,০০০ আনাৰ ১০,০০০ প্ৰায় ৪২,০০০ মানুহ তাত উপস্থিত থাকিব। গতিকে এই ৩৩,০০০ মানুহক আমি উদ্যমিতা মাননীয় মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি তেওঁ হাতে হাতে চেক প্ৰদান কৰিব। আজি তাই এখন সজাগতা সভা।